পটলৰ এটা চিম্পুল ৰেচিপি দিছোঁ। প্ৰথমে পটলখিনি অলপ কাটি তেলত ফ্ৰাই কৰি ল'ব। তাৰপিছত এতিয়া তেলত মই পিঁয়াজ দিছোঁ। পিঁয়াজ, নহৰু, আদা এনেকৈ পেষ্ট দিছোঁ। পিঁয়াজখিনি পিহনাত পিচি ল'ব, অলপ ভাজিব ৰঙা হোৱাকৈ। ইয়াতে নিমখ, হালধি দিব, জিৰা গুড়ি, ধনিয়া গুড়ি অলপ দিব, আৰু বিলাহী এটাও দিছোঁ। মই বিলাহী দিছোঁ, অলপ ভাজিব, ৰঙচুৱা হোৱাকৈ ভাজিব। এয়া হালধি খুব ধুনীয়াকৈ একদম ৰঙা হোৱাকৈ অকণমান তেল বেৰিঙে সেই তেনেকুৱাকৈ ভাজিব। এয়া ধনিয়া গুড়া, জিৰা গুড়া দিছোঁ। বহুত ধুনীয়া হয় মানে এইটো খাবলৈ। আপুনি ৰুটিৰ লগত হয়, ভাতৰ লগত হওক, সকলোৰে লগতে খাব পাৰিব। এয়া জলকীয়া অকণমান জ্বলা হোৱাকৈ, যিমান জ্বলা খায় আৰু আপোনালোকে তেনেকৈয়ে দিব। এইটো মানে গ্ৰেভি টাইপ হ'ব। এয়া ভাজি হৈছে, এতিয়া অলপ পানী দিছোঁ। পানী দি ইয়াতে পটলকেইটা দি অলপ উতলিব দিম। এয়া অলপ উতলিব দিছোঁ। অলপ উতলি মানে শুকুৱাই দিম আৰু ঢাকন দি দিছোঁ। এয়া হৈছে আৰু চাওক, ধুনীয়া হৈছে নহয়নে? ৰুটিৰ লগত খাবলৈ খুব ধুনীয়া হয়, আৰু মানে ভাতৰ লগতো ভাল লাগে, ৰুটিৰ লগতো ভাল পাব আপোনালোকে খাই। এনেকৈ বনাই চাবচোন আপোনালোকে। এয়া হৈ গৈছে।